আজি সদনত বিপ্লৱ শৰ্মাৰ ৰিপৰ্ট বিজেপিৰ বিধায়ক এজন মানৱ ডেকাই আলোচনাৰ কাৰণে প্ৰস্তাৱ আনে। তেওঁ সেই ৰিপৰ্টৰ বিষয়ে কওঁতে এনেকুৱাকৈ কৈ পেলালে আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ দেৱ ডাঙৰীয়া সদনত নাই, তেওঁ মৃত্যুবৰণ কৰিছে। বাৰে বাৰে তেওঁৰ নাম লৈ আছে, সেই সময়ত কৰাপশ্যন কৰিছে, এই দায়িত্ব কংগ্ৰেছে ল'ব লাগিব। সব ঠিকে ঠাকে আছিল। কওঁতে এনেকুৱা পৰ্যায় গৈ পালে তো মই মাজতে প্ৰতিবাদ কৰিলোঁ যে সেই সময়ত মানৱ ডেকা ডাঙৰীয়া আপুনিয়ে সেই সময়ত কংগ্ৰেছ দলত আছিল আৰু চাকৰিৰ নামত আপুনিয়ে সবচে বেছি দালালি কৰিছিল। আৰু এই কথাখিনি তেওঁ স্বীকাৰো কৰিছে, হয় সেই সময়ত মই আছিলোঁ, ৰেকৰ্ডত আছে। কিন্তু দুখৰ বিষয় এইখিনি কথা কোৱাৰ কাৰণে মই প্ৰতিবাদ কৰাৰ কাৰণে অধ্যক্ষ মহোদয় ডাঙৰীয়াই মোক আজিৰ কাৰণে সদনৰ পৰা ছাছপেনশ্যন কৰিছে। আজি সদনত বিপ্লৱ শৰ্মাৰ ৰিপৰ্ট বিজেপিৰ বিধায়ক এজন মানৱ ডেকাই আলোচনাৰ কাৰণে প্ৰস্তাৱ আনে। তেওঁ সেই ৰিপৰ্টৰ বিষয়ে কওঁতে এনেকুৱাকৈ কৈ পেলালে আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ দেৱ ডাঙৰীয়া সদনত নাই, তেওঁ মৃত্যুবৰণ কৰিছে। বাৰে বাৰে তেওঁৰ নাম লৈ আছে, সেই সময়ত কৰাপশ্যন কৰিছে, এই দায়িত্ব কংগ্ৰেছে ল'ব লাগিব। সব ঠিকে ঠাকে আছিল। কওঁতে এনেকুৱা পৰ্যায় গৈ পালে তো মই মাজতে প্ৰতিবাদ কৰিলোঁ যে সেই সময়ত মানৱ ডেকা ডাঙৰীয়া আপুনিয়ে সেই সময়ত কংগ্ৰেছ দলত আছিল আৰু চাকৰিৰ নামত আপুনিয়ে সবচে বেছি দালালি কৰিছিল। আৰু এই কথাখিনি তেওঁ স্বীকাৰো কৰিছে, হয় সেই সময়ত মই আছিলোঁ, ৰেকৰ্ডত আছে। কিন্তু দুখৰ বিষয় এইখিনি কথা কোৱাৰ কাৰণে মই প্ৰতিবাদ কৰাৰ কাৰণে অধ্যক্ষ মহোদয় ডাঙৰীয়াই মোক আজিৰ কাৰণে সদনৰ পৰা ছাছপেনশ্যন কৰিছে। আজি সদনত বিপ্লৱ শৰ্মাৰ ৰিপৰ্ট বিজেপিৰ বিধায়ক এজন মানৱ ডেকাই আলোচনাৰ কাৰণে প্ৰস্তাৱ আনে। তেওঁ সেই ৰিপৰ্টৰ বিষয়ে কওঁতে এনেকুৱাকৈ কৈ পেলালে আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ দেৱ ডাঙৰীয়া সদনত নাই, তেওঁ মৃত্যুবৰণ কৰিছে। বাৰে বাৰে তেওঁৰ নাম লৈ আছে, সেই সময়ত কৰাপশ্যন কৰিছে, এই দায়িত্ব কংগ্ৰেছে ল'ব লাগিব। সব ঠিকে ঠাকে আছিল। কওঁতে এনেকুৱা পৰ্যায় গৈ পালে তো মই মাজতে প্ৰতিবাদ কৰিলোঁ যে সেই সময়ত মানৱ ডেকা ডাঙৰীয়া আপুনিয়ে সেই সময়ত কংগ্ৰেছ দলত আছিল আৰু চাকৰিৰ নামত আপুনিয়ে সবচে বেছি দালালি কৰিছিল। আৰু এই কথাখিনি তেওঁ স্বীকাৰো কৰিছে, হয় সেই সময়ত মই আছিলোঁ, ৰেকৰ্ডত আছে। কিন্তু দুখৰ বিষয় এইখিনি কথা কোৱাৰ কাৰণে মই প্ৰতিবাদ কৰাৰ কাৰণে অধ্যক্ষ মহোদয় ডাঙৰীয়াই মোক আজিৰ কাৰণে সদনৰ পৰা ছাছপেনশ্যন কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।